Welcome my friends after a long time. বহুত দিনৰ মূৰত মই আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰিব আহিলোঁ। আমি আহি আছোঁ এতিয়া তিনিচুকীয়া, মোৰ ৱাইফ আছে লগত, মই আৰু আমি আহি আছোঁ বাছত ট্ৰেভেল কৰিম বুলি ভাবিলোঁ। এবাৰ তিনিচুকীয়া বাছখন বহুত ধুনীয়া। এইখন আপোনাৰ ৰূপম ট্ৰেভেলছৰ বাছ, ৰেড বাছত টিকেট কাটিছিলোঁ আমি। চিটবিলাক চাওক, বহুত ধুনীয়া চিট, কমফৰ্টেবল হয়। এতিয়া আমি যাম শিৱসাগৰ ডিমৌ। আমি গৈ ডিমৌত ৰখিম, তাৰ পাছত কি হয় আমি পিছত দেখাই গৈ থাকিম। তো আমাৰ লগত ব'লক আপোনালোকে। আমি এতিয়া পাই গ'লোহি, চামগুৰি পাৰ হৈ আহিলোঁ। আমি চামগুৰি পাৰ হৈ এয়া মেবি মানে কলিয়াবৰ পোৱা নাই, কলিয়াবৰ পাম আৰু অলপ পিছত বাছখন গৈ ৰাখিব জখলাবন্ধাত মানুহে খাই গ'লে। আমি নগাঁৱৰ পৰা উঠিছোঁ, আমি ভাত পানী খাই আহিছোঁ ঘৰত, চ' ইমান নেখাম। তো কিবা এটা জাষ্ট লৈ ল'ম, চিপছ বা দাদা চিপছ এনেকৈ কিবা কিবি লৈ ল'ম, তাৰপিছত খাম। আমি ফাইনেলি আমি পাই গ'লোহি জখলাবন্ধা। গাড়ীখন আহিছে, মানুহবিলাকে খাই লৈছে। এইখন ৰেড বাছত টিকেট কৰিছিলোঁ, ৰূপম ট্ৰেভেলছ। বহুত কমফৰ্টেবল হয়, ধুনীয়া বাছ হয় এইখন। আমি আহি পাই গ'লোহি এতিয়া শিৱসাগৰ ডিমৌ। অলৰেডি আমি যোৱা ৰাতি থাকিলোঁ ইয়াতে। তাৰপাছত ৰাতিপুৱাৰ পৰিৱেশ সেইটো, আমি এক ৰাতি থাকি এতিয়া আমি যাম তিনিচুকীয়া যাম। আজি আমি বাছত ট্ৰেভেল কৰিম। এতিয়া লগৰজনৰ ঘৰত আহিলোঁ, তাৰে আপোনাৰ ৰাইমনা চাহ বাগিচা এখন, তাৰ মাজদি আহি পেলাই আমাৰ লগৰজনৰ ঘৰ আছে, তাত আহিলোঁ। ভাত খাওঁ নিমন্ত্ৰণ জনালে আমাৰ দুয়োটাকে। তাকে আমি সিহঁতৰ ঘৰতে ভাত খাই পেলাই আমাক সিহঁতে বাছত উঠাই দিব, তিনিচুকীয়া যাম। যোৱা ৰাতি আমি দুপৰীয়া আহিলোঁ আৰু ভাত খাই পেলাই তিনিচুকীয়াত আহিলোঁ। তিনিচুকীয়াত আমি ৰাতি হোটেলত থাকিলোঁ। হোটেলত থাকি তাৰপিছত আমি আহি লগ কৰিলোঁ মৰাণে গাড়ী লৈ আহিলে ঘৰৰ পৰা। তাৰপাছত আমি আহি আছোঁ এতিয়া তিনিচুকীয়া টিলিঙা মন্দিৰ। ৰাতিপুৱা এতিয়া টিলিঙা মন্দিৰত যাম। টিলিঙা মন্দিৰত সেৱা কৰিম। মই আগতে এবাৰ টিলিঙা মন্দিৰ আহিছোঁ, মনৰ কামনা পূৰণ হৈছেই। বহুত মানে নাম থকা মন্দিৰ। আৰু এয়া আমি টিলিঙা মন্দিৰৰ ফ্ৰণ্টত পূজাৰ কাৰণে থালি এখন ল'লোঁ, ঘৰৰ কাৰণে, পৰিয়ালৰ কাৰণে, সকলোৰে কাৰণে। চাকি ল'লোঁ, ধূপ ল'লোঁ। আমি তাত এতিয়া জ্বলাম, সেৱা কৰিম। ফাইনেলি আমি আহি পাই গ'লোঁ টিলিঙা মন্দিৰ। জাষ্ট আহি পাইছোঁহি। আমি আহিছোঁ এতিয়া টিলিঙা মন্দিৰৰ পৰা যাম কাকপথাৰ হৈ আপোনাৰ গল্ডেন পাগোডা। চাই থাকক, দেখাই থাকিম। এতিয়া ফাইনেলি আমি টিলিঙা মন্দিৰৰ ভিতৰত শাৰী পাতি আছোঁ। বহুত মানুহ, কি মানুহ বে বা মা কচম। আজি তাতে দেওবাৰ নহয় জানো, বেয়া মজা, বহুত মানুহ আছে। আহি পেলাই বহুত ভাল লাগিছে। মই যেতিয়া লাষ্ট টাইম আহিছিলোঁ তেতিয়া আমি একচুৱেলি তিনিটা আহিছিলোঁ। কোনটো আছিলে, সন্ধিয়া সময়ত আহি পাইছোঁ, যেন তেন ধূপ চাকি লৈ জ্বলাইছোঁ, টিলিঙা বান্ধিছোঁ, গুচি গৈছোঁ। কিন্তু আজি মানুহ চাওক, কি মানুহ। এয়া টিলিঙা চবেই বান্ধি থৈ যায় ইয়াতে, আমিও বান্ধিছোঁ আৰু আজিও বান্ধিম টিলিঙা এনেকৈ। ইয়াতে বান্ধি দিবলৈ বিন্দাছ সুন্দৰ ব্যৱস্থা কৰি থৈ গৈছে। অ' বাপা ঐ, কি টিলিঙা অ'। আৰু ছাইডতো সিফালে আছে টিলিঙা মন্দিৰ যে, চব য'তে ত'তেই টিলিঙা, মজা। আৰু এয়া সূতা বান্ধি আছে, এইটো লোকবিশ্বাস। এনেকৈ সূতা মানে সূতাডাল অলৰেডি দিয়েই, আপুনি ধূপ চাকি লওঁতে পাবই সূতা। এই সূতাডাল এনেকৈ মেৰিয়াই থৈ যায়। সকলোৱে ফটো উঠাত বিজি তামাম। মই ৱাইফক লৈ আহি গ'লোঁ। ৱাইফ অলৰেডি শাৰীত লাইন পাতি আছে তাই। হাঁহিছা মজা। তাৰপাছত আৰু মোৰ লাইনত সোমামেই আৰু মানুহ চাব, গেটলৈকে মানুহ সোমাই গ'লোঁ অলৰেডি। মোৰ জেগাটো তাই পিছতে তাই থৈ দিছে, বুকিং মানে আমাৰ অসমত এইটোৱে চলে। মই দাদা আছোঁ দেই, গাড়ী দুমান এখনত চিটটো পেলাই থৈ যায়, দাদা মানুহ আছে, তেনেকৈ আৰু আমি এনেকৈ সমাজৰ লগত মিলি চলিবই লাগিব। এয়া লাইন সেৱা কৰি হৈ গ'ল। এতিয়া আমি বান্ধিছোঁ তাত ৰছী, চবেই বান্ধি আছে। এয়া মানুহজনীয়ে মোৰ বান্ধি আছে ৰছী। তাৰপিছতে এয়া উৎপাত হৈ গৈছে দেই, বহুত মানুহ ভিৰ লাগি আছে। এই ক্ষেত্ৰতে মেক্সিমাম মানুহে ৰছী বান্ধিছে, সেৱা কৰিছে চবেই। এই পোৱালিটো বান্ধিব লাগে, ঐ হিৰ'। অঁ বঢ়িয়া। এইটো বান্ধাৰ পিছতে আমি ইয়াৰ পৰা সেৱা কৰিলোঁ। এতিয়া আমি ইয়াৰ পৰা ওলাই যাম। আমি যাম তিনিচুকীয়াৰ পৰা আমি অৰুণাচল, কাকপথাৰ হৈ অৰুণাচলৰ ফালে যামগৈ। তাই বান্ধিছে, তাই বান্ধা হোৱাৰ লগে লগে ময়ো বান্ধিম, 3 পাক গৈ দিম। বাকী ৰছীখিনি হয় লৈ আহিম ঘৰলৈ, মানুহক আমাৰ ঘৰত দিম চবকে, নহবা গছত বা ক'ৰবাত দিম আৰু। তাই বান্ধা কমপ্লিট হৈ গ'ল। তাই মোৰ পাল চ' আমাৰ হৈ গ'ল। এতিয়া এখন ফটো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত টিলিঙা মন্দিৰত উঠা আমি। যদি ভিডিঅ'টো চালে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।
আৰু যাব আপোনালোক টিলিঙা মন্দিৰ। তো বাই বাই।